নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে MTSৰ পদ কিছুমানৰ ভেকেন্সি লৈ আহিছোঁ। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি। আপোনালোকে মাল্টিটাস্কিং ষ্টাফৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে 362টা পদ মুকলি হৈছে। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ, কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্টেলিজেঞ্চ ব্যুৰৰ ফালৰ পৰা আপোনালোকৰ বাবে MTSৰ ভেকেন্সি মুকলি কৰি দিছে। ইয়াতে 362টা পদ আপোনালোকে দেখিবলৈ পাব। মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সি মুকলি হৈছে আপোনালোকৰ বাবে 2025 বৰ্ষৰ বাবে। যোনসকল এই পদকেইটাৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। কেনেধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট সকলোখিনি আমি আলোচনা কৰিম ইয়াতে। ইণ্টেলিজেঞ্চ ব্যুৰৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিয়া হৈছে আৰু লাষ্ট ডেট ইয়াতে হৈছে ডিচেম্বৰ 14 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে 14 ডিচেম্বৰ আগলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। ইয়াতে সকলোখিনি ডিটেইলছ জনোৱা হৈছে। নেম অফ পোষ্ট হৈছে মাল্টিটাস্কিং ষ্টাফ বা MTS জেনেৰেল আৰু টোটেল পোষ্ট হৈছে 362টা পোষ্ট, 362টাকৈ ইয়াতে পদ আপোনালোকে দেখিবলৈ পাব। গুৱাহাটীৰ বাবে 10টা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেন্সিখিনি ইয়াতে দিয়া হৈছে। URত 160টা আছে, EWSত 34টা, OBCত 72টা আৰু SCত 42টা, STত আছে 54টা। এনেধৰণে আপোনালোকে কেটেগৰী ৱাইজ ভেকেন্সিখিনি দেখিব পাৰিছে। আপোনালোকৰ কোনটো কেটেগৰী কিমানখিনি পদ মুকলি হৈছে ইয়াতে দিয়া হৈছে। ইয়াতে নেম অফ অৰ্গেনাইজেশ্যন হৈছে ইণ্টেলিজেঞ্চ ব্যুৰ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পদখিনি মুকলি কৰি দিছে। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। ইয়াতে পে স্কেলটো দিয়া হৈছে 18,000ৰ পৰা 56,900 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াতে দিয়া হৈছে। নেশ্যনেলিটি ইয়াতে আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব, তেতিয়াহে আপোনালোক এলিজিবল হ'ব। আৰু এজ লিমিটটো ইয়াতে দিয়া হৈছে। আপোনালোক 18ৰ পৰা 25 বছৰ কেণ্ডিডেটসকলে এপ্লাই কৰি ল'ব পাৰিব আৰু এজ ৰিলেক্সেশ্যনসমূহো আপোনালোকে লাভ কৰিব। SC STয়ে 5 বছৰকৈ, OBCয়ে 3 বছৰকৈ আৰু PWD সকলে 10 বছৰকৈ আপোনালোকে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈছে। আপোনালোক 10 পাছ কৰিলে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আপোনালোকে মিনিমাম যদি 10 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পদকেইটা এপ্লাই কৰিব পাৰিব। আৰু ডমিচাইল ৰিকুৱাৰমেণ্ট দিয়া হৈছে। আপোনালোকে এখন ভেলিড ডমিচাইল চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোক এলিজিবল হ'ব। আপোনালোকে সোনকালে এই ডমিচাইল চাৰ্টিফিকেটখন এপ্লাই কৰি উলিয়াই ল'ব পাৰিব। আৰু এক্সাম ফিজখিনি ইয়াতে দিয়া হৈছে। এপ্লিকেশ্যন ফিজ আপোনালোকৰ UR, OBC, EWS যিখিনি মেইল তেওঁলোকৰ বাবে 650 টকাকৈ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। যিখিনি বাকীখিনিৰ কাৰণে ফিমেল আৰু SC ST এইখিনিৰ বাবে আপোনালোকে 550 টকাকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইনে হ'ব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰি ল'ব লাগিব। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 22 নৱেম্বৰৰ পৰা আৰু আপোনালোকে 14 ডিচেম্বৰলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি। ইয়াতে বহুখিনি পদ আপোনালোকে দেখিব পাৰিছে। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।